ধুবুৰীৰ যোগময়া ঘাটত অবৈধ টুটু আৰু টেম্পু পাৰ্কিঙৰ বাবে তীব্ৰ যান-জঁট অতিষ্ঠ স্থানীয় ৰাইজ ধুবুৰী চহৰৰ মাজমজিয়াৰ যোগময়া ঘাটত অবৈধভাৱে পাৰ্কিং কৰা টুটু আৰু টেম্পু ৰখোৱাৰ বাবে তীব্ৰ যান-জঁট সৃষ্টি দক্ষিণ পাৰৰ পৰা দৈনিক হাজাৰ হাজাৰ যাত্ৰী লঞ্চৰে অহা যোৱা কৰা সময়ছোৱাত ৰাতিপুৱা 10টাৰ পৰা 12 আৰু আবেলি 2টাৰ পৰা 3টালৈকে যোগময়া ঘাটত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় জানিবলৈ পোৱা মতে যাত্ৰীসকলৰ বাবে ৰখা টটো আৰু টেম্পুৰ বাবে বৃহৎ যান-জঁট হোৱাৰ অভিযোগ উল্লেখ্য যে ধুবুৰীৰ একমাত্ৰ ব্যস্ততা যোগময়া ঘাট নিয়ন্ত্ৰণ কৰাৰ বাবে নাই কোনো যান-বাহন আৰক্ষী যোগময়া ঘাটত অবৈধ টটো আৰু টেম্পুৰ পাৰ্কিঙৰ বিৰুদ্ধে স্থানীয় ৰাইজে কাষ চাপিছে সাংবাদিকৰ যোগময়া ঘাটত অবৈধভাৱে পাৰ্কিং কৰা টটো আৰু টেম্পুৰ বাবে তীব্ৰ যান-জঁটৰ সমস্যাৰ সমাধানৰ বাবে জিলা প্ৰশাসনক অনুৰোধ জনায় স্থানীয় ৰাইজে মোটামুটি এই টাইমটা 11টা 10:30টার ওইদিকে মানে পুরো জাম এরকম একটা পুলিশ এখানে থাকে জাম টাম মানে কোনো ছাড়াই নেই মানুষের রাস্তাঘাটে হাইটা যাওয়া খুব জুলুম দেখেন না কিরকম জুলুম আছে এই রাস্তাঘাট এটা যোগময়া ঘাট হ্যাঁ প্রতিদিন এরকম এই 10টার গেলে মোটামুটি 11টা 11:30টার মতো এই টাইম এরকম মানে আহা যাওয়া করবে মানুষের ছোট ছোট ছাওয়া নিয়ে বেড়ি ছাওয়ার লঞ্চ এখানে নামা খুব জুলুম এই ভিড়ের ট্রাফিক পুলিশ নাই না একটা ট্রাফিক আছে তাও ওকে দেখি না না মই অনুরোধ কৰিছো যাতে দুজন পুলিচ ইয়াত বঢ়াই দি এই যান-জঁটৰ পৰা মানুহখিনিক মানে এইটো সময়টো বেছিভাগ 10টাৰ পৰা 10:30 আৰু আবেলি 2টাৰ পৰা 3টালৈকে যেতিয়া লঞ্চ যায় আৰু যেতিয়া লঞ্চ আহে সেই সময়ত এনেকুৱা অৱস্থাটো হয় গতিকে মই প্ৰশাসনক অনুৰোধ কৰিছো যাতে ইয়াতে পুলিচৰ ব্যৱস্থা কৰি এই যান-জঁটৰ পৰা হাতৰ দায়িত্ব দুজন পুলিশ থাকে এতিয়া আগতে আছিল এতিয়া এজন থাকে এজনেতো নোৱাৰে ইয়াতে যিমান টটো বা অটো আহে এজন পুলিচৰ দ্বাৰা সম্ভৱ নহয় তেওঁ বেচৰা কি কৰিব তেওঁ ডিউটি কৰি আছে সঁচা কিন্তু তেওঁ অকলেতো এইটো চম্ভাল দিব নোৱাৰে না সেইকাৰণে অনুৰোধ কৰিছো ইয়াতে ট্ৰাফিক পুলিচৰ দৰকাৰ বা আৰু পুলিচ অলপ বঢ়াই দিলে ভাল বুলি মই প্ৰশাসনক অনুৰোধ জনাইছো হয় যান-জঁট নিয়ন্ত্ৰণ কৰিব ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট সুহানা লাইভ।